মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যন আসামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত আমি ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ 4 বীজগণিতীয় ৰাশিৰ অনুশীলনী 4ত থকা অংকবোৰ সমাধান কৰিম। আৰু তোমালোকে যদি এতিয়ালৈকে এইটো চেপ্টাৰৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেন্তে তোমালোকে চেনেলটোৰ প্লেলিষ্ট চেক কৰিবা। তাতে ক্লাছ 7 মেথছ আসাম নিউ বুক বুলি এখন প্লেলিষ্ট বনোৱা আছে। এই প্লেলিষ্টত তোমালোকে ভিডিঅ'বোৰ পাই যাবা, ইয়াৰ আগৰ সকলোবোৰ ভিডিঅ' পাই যাবা। সো তোমালোকে ভিডিঅ'বোৰ প্ৰথমতে চাই ল'বা, তেতিয়া তোমালোকৰ এই অংকবোৰ বুজাত একেবাৰে ইজি হ'ব। এতিয়া আহা অনুশীলনী 4ৰ 1 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, যে তলৰ বীজগণিতীয় ৰাশিবোৰৰ যোগফল উলিয়া। এতিয়া আমাক বীজগণিতীয় ৰাশি দুটা দিয়া আছে, এই ৰাশি দুটাৰ যোগফল উলিয়াব দিছে। একেবাৰে ইজি হয়, চাই লোৱা। 1ৰ এ সলিউশন। এতিয়া ৰাশি দুটা কি কি দিয়া আছে, 2a minus 3b minus c, এইটো এটা ৰাশি দিয়া আছে। আৰু এটা ৰাশি দিয়া আছে minus a plus 5b minus 2c। এতিয়া এই ৰাশি দুটাৰ কি উলিয়াব দিছে, যোগফল উলিয়াব দিছে। সো ৰাশি দুটাৰ আমি যোগফল উলিয়াম, ইয়াতে এটা প্লাস চিহ্ন দি দিয়া। এতিয়া চোৱা, প্লাস থাকিলে আমাৰ এই ব্ৰেকেটৰ আগত যদি প্লাস চিহ্ন থাকে তেন্তে আমাৰ এই ভিতৰৰ চিহ্নবোৰ আমাৰ পৰিৱৰ্তন নহয়, চিহ্নবোৰ আমাৰ চেঞ্জ নহয়। এতিয়া চোৱা, এইটো ব্ৰেকেটৰ আগত তো একো দিয়া নাই, অৰ্থাৎ প্লাস দিয়া আছে, সো এইবোৰ আমাৰ চেঞ্জ নহয়। 2a minus 3b minus c, সো ব্ৰেকেটটো উঠাই দিয়া। এতিয়া আহা এইটো ব্ৰেকেট, এতিয়া চোৱা প্লাস দিয়া আছে, সো আমাৰ এইবোৰো চেঞ্জ নহব। সো ইয়াত কি হ'ব, যি আছিল আমাৰ হে হ'ব minus a plus 5b minus 2c। এতিয়া চোৱা, আমাৰ সদৃশ পদবোৰৰ মাজত কি হয়, প্লাস মাইনাস হয়। এতিয়া চোৱা, এ থকা পদ আমাৰ ক'ত ক'ত আছে, এইটো এটা আছে আৰু এইটো এটা আছে। ইয়াত কি আছে, এইটো প্লাসৰ 2a আছে আৰু এইটো মাইনাসৰ a আছে। তাৰ মানে দুটা এৰ পৰা এটা a বাদ দিলে কিমান থাকিব, আমাৰ কেইটা a থাকিব, এটা a থাকিব। সো ইয়াত হ'ব a। তাৰ পিছত চোৱা, মাইনাসৰ 3টা b আছে আৰু প্লাসৰ ইয়াত 5টা b আছে। এতিয়া 5টা বিৰ পৰা 3টা বি বাদ দিয়া, কেইটা বি থাকিব, আমাৰ দুটা বি থাকিব। সো প্লাস 2b হ'ব। আৰু c চোৱা, ইয়াত মাইনাসৰ এটা c আছে আৰু ইয়াত মাইনাসৰ দুটা c আছে। সো টোটাল আমাৰ মাইনাসৰ কেইটা c হ'ব, এটা আৰু দুটা 3টা হ'ব। সো মাইনাস 3c। সো এইটোৱে হ'ব আনসার। বুজি পালা? নেক্সট আহা নম্বৰ বি সলিউশন। x plus y plus z, x plus y plus z ব্রেকেট এটা দি দিয়া, প্লাস আমাক যোগ কৰিব দিছে, যোগফল উলিয়াব দিছে, সো আমি প্লাস দিম। এতিয়া নেক্সট ৰাশিটো লিখি দিয়া, 2x minus y plus 3z। এতিয়া ব্রেকেটবোৰ উঠাই দিয়া। এইটো আমাৰ পৰিৱৰ্তন নহয়, এইটোৰো নহয়, এইটোৰো নহয়। এতিয়া যি আছে এইটো লিখি দিয়া, x plus y plus z। ইয়াত কি হ'ব, প্লাস 2x minus y plus 3z। এতিয়া চোৱা, x থকা পদ আমাৰ কি কি আছে, ইয়াত এটা x আছে আৰু ইয়াত প্লাসৰ দুটা x আছে। প্লাসৰ এটা x আৰু প্লাসৰ দুটা x, টোটাল আমাৰ কেইটা x হ'ব, 3টা x। সো 3x আৰু y, প্লাসৰ এটা y, ইয়াত মাইনাসৰ এটা y। সো এটা y ৰ পৰা এটা y বাদ দিলে কি থাকিব, আমাৰ 0। সো এইটো আমি লিখিব নালাগে। আৰু ইয়াত কি আছে, ইয়াত z আছে, এটা z, প্লাসৰ এটা z আৰু ইয়াত আছে প্লাসৰ 3টা z। কেইটা z হ'ব টোটাল, টোটাল হ'ব 4টা z। সো প্লাস 4z। সো এইটোৱে সলিউশন হ'ব। নেক্সট নম্বৰ সি। কি দিয়া আছে, minus 30a plus 20b minus 30a plus 20b plus 10c ব্রেকেট এটা দি দিয়া, প্লাস 45a minus 15b plus 25c। এতিয়া ব্রেকেট দুটা উঠাই দিয়া। এটো কি হ'ব, minus 30a থাকিব plus 20b plus 10c
আৰু এইটো প্লাছ 45a মাইনাছ 15b প্লাছ 25c এতিয়া চোৱা a আমাৰ ক'ত ক'ত আছে ইয়াতে আছে মাইনাছৰ 30টা a আৰু ইয়াত আছে প্লাছৰ 45টা a এতিয়া চোৱা 45a ৰ পৰা 30a আমাৰ মাইনাছ কৰিলে কেইটা a থাকিব আমাৰ 15a থাকিব সো লিখি দিয়া 15a তাৰ পিছত চোৱা 20b আছে প্লাছৰ আৰু ইফালে মাইনাছৰ 15b আছে সো 20 টাৰ পৰা 15টা b বাদ দিলে আমাৰ কেইটা b থাকিব আমাৰ 5টা b থাকিব সো প্লাছ 5b আৰু ইয়াত প্লাছৰ আছে 10টা c আৰু ইয়াত প্লাছৰ আছে 25c সো কেইটা হ'ব টোটাল হ'ব 35টা সো 35c এটোই হ'ব সলিউশন বুজি পালা একেবাৰে ইজি হয় এবাৰ নেক্সট আহা নাম্বার ডি দিস সলিউশন কি দিয়া আছে সোয়া 12x minus 9y plus 15z 12x minus 9y plus 15z plus minus 8x plus 11y minus 8x plus 11y minus 7z এতিয়া ব্র্যাকেট বোৰ উঠাই দিয়া কি হ'ব আমাৰ সেম থাকিব 12x minus 9y plus 15z এইটো হ'ব এইটো প্লাস আছে সো এইবোৰ আমাৰ কি চেঞ্জ নহব সো এইটো হ'ব minus 8x ইয়াত সোয়া প্লাসে মাইনাসে কি হয় মাইনাস হয় সো minus 8x আকৌ প্লাসে কি হ'ব প্লাসে থাকিব সো plus 11y প্লাসে মাইনাসে কি হ'ব এটো মাইনাসে হ'ব minus 7z সো আমাৰ একো পৰিৱৰ্তন নহল ঠিক আছে এতিয়া সোয়া x টকা পদ আমাৰ ক'ত ক'ত আছে ইয়াতে আছে আৰু ইয়াতে আছে ইয়াত 12টা x প্লাসৰ আছে আৰু মাইনাসৰ 8টা x আছে সো 12টাৰ পৰা 8টা বাদ দিয়া কেইটা থাকিব 4টা সো 4x ইয়াত মাইনাসৰ 9টা y আছে আৰু ইয়াত প্লাসৰ 11টা y আছে সো 11টা y ৰ পৰা 9টা y বাদ দিলে আমাৰ কেইটা y থাকিব আমাৰ দুটা y থাকিব সো প্লাস 2y আৰু ইয়াত সোয়া প্লাসৰ 15টা z আছে আৰু মাইনাসৰ 7টা z আছে সো 15টাৰ পৰা 7টা মাইনাস কৰি দিয়া কেইটা থাকিব প্লাস 8টা থাকিব 8z এইটোৱে হ'ব সলিউশন নেক্সট নাম্বার 8 সোয়া কি দিয়া আছে 25m plus 18n minus 10p plus এটো দিয়া আছে minus 15m plus 22n plus 5p এতিয়া ব্র্যাকেট দুটা উঠাই দিয়া কি হ'ব এটো 25 এ থাকিব 25m plus 18n minus 10p আৰু এটো কি হ'ব minus 15m plus 22n plus 5p এতিয়া সোয়া m আমাৰ ক'ত ক'ত আছে ইয়াত প্লাসৰ 25টা m আছে আৰু ইয়াত মাইনাসৰ 15টা m আছে সো 25টাৰ পৰা 15টা বাদ দিলে কেইটা m থাকিব 10টা m থাকিব সো 10m আৰু ইয়াত সোয়া 18টা আছে n প্লাসৰ আৰু ইয়াত আছে 22টা n প্লাসৰ দুইটা প্লাসৰ আছে সো এই দুটা প্লাস কৰিলে কি হ'ব কেইটা হ'ব 18 প্লাস 22 কিমান হ'ব 40 সো প্লাস 40n আৰু ইয়াত সোয়া মাইনাসৰ 10p আৰু ইয়াত প্লাসৰ 5p আছে এতিয়া সোয়া মাইনাসৰ 10p ৰ পৰা প্লাসৰ 5p বাদ দিলে আমাৰ কেইটা থাকিব মাইনাসৰ 5টা p থাকি যাব সো এটি হ'ব সলিউশন নেক্সট সোয়া f সলিউশন কি দিয়া আছে এক নম্বৰত 15p plus 6q plus আৰু কি দিয়া আছে ইফালে minus 10p plus 4q এতিয়া ব্র্যাকেট দুটা উঠাই দিয়া এটো 15p plus 6q এটো কি হ'ব minus 10p
প্লাছ 4q এতিয়া চোৱা পি থকা পদ আমাৰ ক'ত ক'ত আছে ইয়াতে 15টা পি প্লাছৰ ইয়াত 10টা পি মাইনাছৰ সো 15 পৰা 10টা গলে আমাৰ 5টা পি প্লাছৰ থাকি যাব সো 5p আৰু ইয়াত 6টা কিউ প্লাছৰ আৰু ইয়াত 4টা কিউ প্লাছৰ দুইটা প্লাছৰ আছে সো 6 + 4 কিমান হ'ব +10 সো 10q এটো হ'ব সলিউশন এতিয়া হা নম্বৰ 2 তলৰ বীজগণিতীয় ৰাশিবোৰৰ প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা এতিয়া আমাক কি কৰিব দিছে বিয়োগ কৰিব দিছে এতিয়া চোৱা নম্বৰ 8 কি দিয়া আছে 2 এ সলিউশন কি দিয়া আছে 6x - 7y ইয়াতে এটা ব্ৰেকেট দি দিয়া আৰু কি কৰিব দিছে আমাক যেহেতু মাইনাস কৰিব দিছে সো আমি মাইনাস প্ৰথমটোৰ পৰা দ্বিতীয়টো মাইনাস আৰু ইয়াত ব্ৰেকেট দিয়া ইয়াত কি আছে -11x + 2y এইটো আছে এতিয়া ব্ৰেকেটবোৰ উঠাই দিয়া ইয়াত চোৱা এইটো ব্ৰেকেটৰ আগত আমাৰ কোনো চিন নাই মানে প্লাস চিন আছে সো ইয়াৰ চিনবোৰ পৰিৱৰ্তন নহব সো 6x - 7y জি আছে হে থাকিব আৰু ইয়াত চোৱা যেহেতু আমাৰ মাইনাস চিন আছে সো এই চিনবোৰৰ আমাৰ পৰিৱৰ্তন হ'ব চিনবোৰ আমাৰ কি হ'ব চেঞ্জ হ'ব এতিয়া চোৱা মাইনাসে মাইনাসে কি হ'ব এটো প্লাস হৈ যাব মাইনাসে মাইনাসে প্লাস এটো 11x আৰু ইয়াত কি হ'ব মাইনাস পূৰণ x মাইনাস পূৰণ প্লাস কি হ'ব মাইনাসে প্লাসে এটো মাইনাস হ'ব -2y এতিয়া সৰল কৰি দিয়া x টকা পদ আমাৰ ক'ত আছে আৰু ইয়াত আছে ইয়াত 6টা x প্লাসৰ আৰু ইয়াত 11টা x প্লাসৰ দুইটা প্লাসৰ আছে সো কি হ'ব 6 + 11 কি হ'ব 17 হ'ব সো +17x আৰু ইয়াত চোৱা ইয়াত মাইনাসৰ 7টা y মাইনাসৰ 2টা y টোটাল মাইনাসৰ কেইটা y আছে আমাৰ 9টা y সো -9y এটোৱে সলিউশন নেক্সট নম্বৰ বি টু চোৱা কি দিয়া আছে -10p + 12q -10p + 12q মাইনাস আৰু দ্বিতীয় ৰাশিটো কি দিয়া আছে 15p + 6q 15p + 6q এতিয়া বন্ধনী দুটা উঠাই দিয়া এটো কি হ'ব এটো জি আছে তাকে থাকিব -10p + 12q আৰু এটো কি হ'ব মাইনাসে 15 আগত কি আছে একো নাই মানে প্লাস আছে মাইনাসে প্লাসে কি হ'ব এটো -15p আৰু মাইনাসে প্লাসে এটো মাইনাস হ'ব -6q এতিয়া চোৱা মাইনাসৰ 10টা p আৰু ইফালে মাইনাসৰ 15টা p টোটাল কেইটা p হল আমাৰ মাইনাসৰ 25টা p -25p আৰু ইয়াত চোৱা প্লাসৰ 12টা q আৰু মাইনাসৰ 6টা q সো 12টাৰ পৰা 6টা মাইনাস কৰিলে কেইটা থাকিব প্লাসৰ 6টা থাকিব সো 6q এটো হ'ব आंसर নেক্সট c2 চোৱা কি দিয়া আছে 25m + 8n 25m + 8n -18m - 7n 18m - 7n এতিয়া ব্ৰেকেট দুটা উঠাই দিয়া 25m + 8n ইয়াত কি হ'ব মাইনাসে ইয়াত কি আছে প্লাস আছে সো মাইনাসে প্লাসে -18m আৰু মাইনাসে মাইনাসে প্লাস 7n এতিয়া চোৱা প্লাসৰ 25টা m আৰু ইফালে মাইনাসৰ 18টা m সো 25ৰ পৰা 18টো মাইনাস কৰি দিয়া কেইটা থাকিব 7টা থাকিব সো 7m আৰু ইয়াত চোৱা প্লাসৰ 8টা n আছে আৰু প্লাসৰ 7টা n টোটাল কেইটা n হল টোটাল 15n সো এটোই आंसर নেক্সট d2 চোৱা (4m) solution 4m minus 3n और এটা আছে পদ কি আছে ইয়াত -5p এতিয়া minus m plus n plus p
এটা এটা দিয়া আছে m প্লাস n প্লাস p এতিয়া ব্ৰেকেট দুটা উঠাই দিয়া 4m minus 3n minus 5p এইটো মাইনাসে প্লাসে কি হ'ব মাইনাস হ'ব minus m আকৌ মাইনাসে প্লাসে minus n মাইনাসে প্লাসে minus p এতিয়া চোৱা প্লাসৰ 4টা m মাইনাসৰ এটা m 4টাৰ পৰা এটা বাদ দিয়া 3m আৰু ইয়াত মাইনাসৰ 3টা n আৰু মাইনাসৰ এটা n সো মাইনাসৰ টোটাল কেইটা n হল 4টা n সো 4n আৰু ইয়াত মাইনাসৰ 5টা p মাইনাসৰ এটা p সো টোটাল হ'ব মাইনাসৰ 6টা p এটোই হ'ব आंसर नेक्स्ट नंबर ई सॉल्यूशन কি দিয়া আছে 5x + 6y + 4z ইয়াৰ পৰা আমি মাইনাস কৰিব লাগে -x + y - 2z এতিয়া ব্ৰেকেট দুটা উঠাই দিয়া এটো সেমে থাকিব 5x + 6y + 4z আৰু এটো সব মাইনাস মাইনাস এটো প্লাস হ'ব +x মাইনাস প্লাস এটো -y মাইনাস মাইনাস প্লাস 2z এতিয়া সোয়া প্লাসৰ 5টা x আৰু ইফালে প্লাসৰ এটা x সো টোটাল 6x ইয়াত প্লাসৰ 6টা y মাইনাসৰ এটা y 6টাৰ পৰা এটা বাদ দিলে -5y আৰু প্লাসৰ 4টা z প্লাসৰ 2টা z টোটাল 6টা z 6z এইটো आंसर আৰু নেক্সট f number 2 কি দিয়া আছে 9a - 2b - 4c তার পিছত দিয়া আছে 6a - 3b - 8c এতিয়া ব্রেকেট দুটা উঠাই দিয়া 9a - 2b - 4c মাইনাস প্লাস এটো কি হ'ব মাইনাস হ'ব 6a মাইনাস মাইনাস প্লাস হ'ব 3b মাইনাস মাইনাস প্লাস 8c এতিয়া সোয়া প্লাসৰ 9টা a আৰু ইয়াত মাইনাসৰ 6টা a এতিয়া 9টা এর পৰা 6টা মাইনাস কৰি দিয়া আমাৰ 3a থাকিব 9a - 6a 3a হ'ব তাৰ পিছত মাইনাসৰ 2টা b আৰু ইয়াতে প্লাসৰ 3টা b সো 3টাৰ পৰা 2টা বাদ দিয়া কেইটা থাকিব এটা b থাকিব সো প্লাস b তাৰ পিছত মাইনাসৰ 4টা c আৰু ইয়াত প্লাসৰ 8টা c সো 8টা c ৰ পৰা 4টা c বাদ দিয়া কেইটা থাকিব প্লাসৰ 4টা c থাকিব এটোই आंसर নেক্সট আহা নম্বৰ 3 কি কৈছে তলৰ বীজগণিতীয় ৰাশিবোৰ সৰল কৰা এবোৰো ইজি হয় সোয়া 3 a solution কি দিয়া আছে 8a + 3b - 2a + b 8a + 3b - 2a + b এটো দিয়া আছে এতিয়া সোয়া ইয়াত 8টা a আছে প্লাসৰ ইয়াত মাইনাসৰ 2টা a 8টাৰ পৰা 2টা মাইনাস কৰি দিয়া 6a ইয়াত প্লাসৰ 3টা b প্লাসৰ এটা b সো প্লাস 4b এটোৱে आंसर b নম্বৰটো সোয়া 12m - 4n + 3m + 9n এটো দিয়া আছে এতিয়া সোয়া 12টা m আছে প্লাসৰ 3টা m প্লাসৰ 2টা প্লাস সো টোটাল আমাৰ কেইটা m হ'ব টোটাল হ'ব 15টা m সো 15m ইয়াত মাইনাসৰ 4টা n প্লাসৰ 9টা n 9টাৰ পৰা 4টা বাদ দিয়া 5n এইটো आंसर c 15p - 7p + 4q - 2q + 3p এটো দিয়া আছে এতিয়া সোয়া 15টা p আছে প্লাসৰ মাইনাসৰ 7টা p আৰু প্লাসৰ 3টা p
এতিয়া প্লাস কেইটা প্ৰথমতে কৰি লোৱা ইয়াত 15টা পি আৰু ইয়াত 3টা পি কেইটা পি হ'ব আমাৰ একেবাৰে কৰি দিছো 15টা পি আৰু 3টা পি কেইটা পি হ'ব 18টা পি হ'ব আৰু মাইনাসৰ কেইটা পি আছে 7টা পি মাইনাসৰ 7 পি এতিয়া 18টা পিৰ পৰা 7টা পি বাদ দিয়া কেইটা হ'ব আমাৰ কেইটা থাকিব 11 পি সো ইয়াত হ'ব 11 পি আৰু ইয়াত চোৱা 4টা কিউ আছে প্লাসৰ আৰু 2টা কিউ আছে মাইনাসৰ সো 4টাৰ পৰা 2টা বাদ দিলে 2টা থাকিব সো প্লাস 2 কিউ এটো आंसर হ'ব नेक्स्ट नंबर D2 কি দিয়া আছে 4 ব্র্যাকেট এটা দিয়া আছে 5q plus 2 minus 3 plus 2q এতিয়া চোৱা এই 4টো এই দুটাৰ হৈতে আমাৰ পূৰণ হ'ব এতিয়া 4 5 গুণে কিমান হ'ব 4টো প্ৰথমতে এই 5p ৰ হৈতে পূৰণ হ'ব 4 5 গুণে 20 20p সরি 20q এটো q আছে 20q প্লাস আৰু 4 2 গুণে 8 এটো হল আৰু মাইনাস 3 প্লাস 2q এতিয়া চোৱা 20টা q আছে আৰু ইয়াত দুটা q আছে দুটা প্লাসৰ আছে সো টোটাল আমাৰ কেইটা হ'ব 22q আৰু ইয়াত প্লাসৰ 8 আছে মাইনাসৰ 3 সো 8 - 3 কিমান হ'ব 5 সো প্লাস 5 এটো आंसर ই নম্বৰটো চোৱা কি দিয়া আছে x plus y minus y plus z minus z plus x এটো দিয়া আছে এতিয়া প্ৰথমতে ব্র্যাকেটবোৰ উঠাই দিয়া এটো তো আগত কি আছে আমাৰ প্লাস আছে সো এইবোৰ চেঞ্জ নহয় সো x plus y থাকিব এটো আৰু ইয়াত আগত মাইনাস আছে সো এইবোৰ আমাৰ চেঞ্জ হ'ব মাইনাস প্লাস এটো কি মাইনাস হ'ব মাইনাস y মাইনাস প্লাস মাইনাস z ইয়াতো চেঞ্জ হৈ যাব মাইনাস প্লাস মাইনাস z মাইনাস প্লাস মাইনাস x এতিয়া চোৱা প্লাসৰ এটা x আৰু মাইনাসৰ এটা x সো আমাৰ কি হ'ব এটাৰ পৰা এটা গলে আমাৰ 0 তাৰ পিছত চোৱা প্লাসৰ y আৰু ইয়াতে মাইনাসৰ y আৰু প্লাসৰ এটা y মাইনাসৰ এটা y সো y - y কি হ'ব 0 হ'ব আৰু ইয়াত চোৱা মাইনাসৰ এটা z আৰু মাইনাসৰ মানে মাইনাসৰ দুটা z আছে সো কি হ'ব এটো -2z এটো হ'ব आंसर नेक्स्ट f নম্বৰটো চোৱা 6m plus 3m minus 2n minus 5n minus 2m এতিয়া চোৱা ব্র্যাকেট কেটা উঠাই দিয়া 6m ইয়াত যেহেতু আগত প্লাস আছে সো এইবোৰ চেঞ্জ নহয় সো প্লাস 3m minus 2n আৰু ইয়াত মাইনাস আছে এইবোৰ চেঞ্জ হ'ব মাইনাসে প্লাসে কি হ'ব মাইনাস হ'ব -5n আৰু মাইনাসে প্লাস হ'ব 2m এতিয়া চোৱা প্লাসৰ 6টা m ইয়াত প্লাসৰ 3টা m আৰু ইয়াত প্লাসৰ 2টা m টোটাল m কেইটা হল আমাৰ চোৱা 6টা 3টা আৰু 2টা এতিয়া 6 আৰু 3 কিমান হ'ব 9 9 + 2 11 সো আমাৰ টোটাল হ'ব 11টা m সো 11m আৰু ইয়াত মাইনাসৰ 2টা n মাইনাসৰ 5টা n সো মাইনাসৰ টোটাল কেইটা n হল 7টা n সো -7n এটো হ'ব आंसर এতিয়া নেক্সট নম্বৰ 4 ত কি কৈছে যে সমান দৈৰ্ঘ্যৰ ৰেখাখণ্ডৰে নিৰ্মিত তলৰ সংখ্যাৰ তলৰ আৰ্হিবোৰ পৰ্যবেক্ষণ কৰা এতিয়া চোৱা 1 নম্বৰত দিয়া আছে যে চতুৰ্থ স্থানত থকা আৰ্হিৰ বাবে প্ৰয়োজন হোৱা ৰেখাখণ্ডৰ সংখ্যা কিমান হ'ব ইয়াত প্ৰথম স্থানত কি দিয়া আছে কেইটা ৰেখাখণ্ড দিয়া আছে 6টা দিয়া আছে দ্বিতীয় স্থানত দিয়া আছে 11টা আৰু তৃতীয় স্থানত দিয়া আছে 16টা এতিয়া আমাক উলিয়াব দিছে যে ইয়াৰ নেক্সট স্থানত অৰ্থাৎ চতুৰ্থ স্থানত আমাৰ কেইটা ৰেখাখণ্ডৰ প্ৰয়োজন হ'ব বা ৰেখাখণ্ডৰ সংখ্যা কিমান এতিয়া চোৱা 6 number 1 solution এতিয়া প্ৰথমতে এই আৰ্হিটো লিখি লোৱা আৰ্হিটো আমাৰ কি দিয়া আছে
6 তাৰপিছত দিয়া আছে 11 তাৰপিছত দিয়া আছে 16 সো এনেকৈ গৈ থাকিব এতিয়া এই আৰ্হিটোৰ আমি কি উলিয়াব লাগে এই পদবোৰৰ এই সংখ্যাবোৰৰ ব্যৱধান উলিয়াব লাগে আমি গ্যাপখিনি উলিয়াব লাগে যে গ্যাপ কিমান আছে এতিয়া চোৱা ব্যৱধান সংখ্যাবোৰৰ ব্যৱধান আমাৰ কিমান আছে ইয়াত 11 পৰা 6 টো মাইনাস কৰি দিয়া কিমান আহিব 11 পৰা 6 মাইনাস কৰিলে কিমান আহিব 5 আহিব আকৌ 16 ৰ পৰা 11 টো মাইনাস কৰিলে কিমান হ'ব আমাৰ 5 আহিব সো ব্যৱধানটো কি আছে আমাৰ 5 আছে এই আৰ্হিটোৰ সংখ্যাবোৰৰ ব্যৱধান কিমান আছে 5 এতিয়া অৰ্থাৎ পাঁচটা গৈ প্লাস হৈ গৈছে 6 ৰ সৈতে 5 প্লাস কৰিলে 11 হয় 11 ৰ সৈতে 5 প্লাস কৰিলে 16 হয় এতিয়া আমাৰ চতুৰ্থ স্থানত আমাৰ কি হ'ব এই 16 ৰ সৈতে আমি 5 এটা প্লাস কৰিব লাগিব সো লিখি দিয়া therefore চতুৰ্থ স্থানৰ সংখ্যা ইকুৱেল কি হ'ব এই 16 প্লাস 5 কৰি দিয়া 16 প্লাস 5 কৰিলে কিমান আহিব 16 প্লাস 5 21 আহিব সো আমাৰ চতুৰ্থ স্থানৰ সংখ্যাটো হল 21 অৰ্থাৎ আমাক কি উদিছে ইয়াত যে চতুৰ্থ স্থানত থকা আৰ্হিৰ বাবে প্ৰয়োজন হোৱা ৰেখাখণ্ডৰ সংখ্যা কিমান সো এটো হ'ব 21 আমাক 21টা ৰেখা লাগিব সো ইয়াৰ উত্তৰটো এনেদৰে লিখি দিবা যে চতুৰ্থ স্থানত থকা আৰ্হিৰ বাবে প্ৰয়োজন হোৱা ৰেখাখণ্ডৰ সংখ্যা হল 21টা বুলি লিখি দিলে হল এতিয়া লিখি দিয়া এইখিনি সো লিখাখিনি এনেদৰে লিখি দিবা যে therefore চতুৰ্থ স্থানত থকা আৰ্হিৰ বাবে প্ৰয়োজন হোৱা ৰেখাখণ্ডৰ সংখ্যা ইকুৱেল 21 এইখিনি প্ৰশ্নতে দিয়া আছে আৰু এই অংকটো ইংৰাজীত কৰিলে ইংৰাজীত লিখিলে এনেদৰে লিখিবা যে সংখ্যাবোৰৰ ব্যৱধান ইয়াত লিখিবা ডিফাৰেন্স বিটুইন ইয়াতে লিখি দিছো DIFFERENCE difference between the numbers equal 5 to লিখি দিবা তাৰ পিছত এইখিনি লিখিবা যে চতুৰ্থ স্থানৰ সংখ্যা এটো লিখিবা যে the number in the fourth position equal এখানে লিখি দিবা তাৰ পিছত therefore এনেদৰে লিখি দিবা যে therefore the number of line segments required for the pattern in the fourth position is কি হ'ব এটো 21 সো ইংৰাজীত লিখিলে এনেদৰে লিখি দিবা ঠিক আছে নেক্সট আহা নম্বৰ 2 কি কৈছে চোৱা n সংখ্যক স্থানত থকা আৰ্হিৰ বাবে প্ৰয়োজন হোৱা ৰেখাখণ্ডৰ সংখ্যাক বীজগণিতীয় ৰাশিৰে প্ৰকাশ কৰা এতিয়া চোৱা নম্বৰ 2 আমাৰ আৰ্হিটো কি দিয়া আছে 6 11 16 তাৰ পিছতটো আমি কি পালো 21 এনেদৰে গৈ থাকিব এতিয়া আমাক কি উলিয়াব দিছে যে n সংখ্যক স্থানত থকা আৰ্হিৰ বাবে প্ৰয়োজন হোৱা ৰেখাখণ্ডৰ সংখ্যা বীজগণিতীয় ৰাশিৰে প্ৰকাশ কৰিব দিছে এতিয়া চোৱা কি হ'ব এই আগৰ ফৰ্মুলাটো আমাৰ ওয়ার্ক ইট আউট 4.7 ত আমি এইবোৰ কৰি আহিছো চোৱা কি কৰিব লাগে আমি এই ব্যৱধানটো উলিয়াব লাগে এই সংখ্যাবোৰৰ মাজৰ ব্যৱধান উলিয়াব লাগে সংখ্যাবোৰৰ মাজৰ ব্যৱধান কিমান আছে আমি কিমান উলিয়াইছো 5 তাৰ মানে আগৰ পদটোৰ পৰা পাছৰ পদটোৰ পৰা কি কৰিব লাগে আগৰ পদটো মাইনাস কৰিব লাগে এতিয়া 11 ৰ পৰা 6 মাইনাস কৰিলে কিমান আহে 5 সো আমি সিধা লিখিম 5n তাৰ পিছত চোৱা এতিয়া এই n ৰ ঠাইত 1 বহুৱাই চোৱা এতিয়া n ৰ ঠাইত 1 বহুৱালে আমি এই 6 পাব লাগিব n ৰ ঠাইত 2 বহুৱালে 2 নম্বৰ পদটো পাব লাগিব n ৰ ঠাইত 3 বহুৱালে এই 3 নম্বৰ পদটো আমি পাব লাগিব এতিয়া চোৱা n ৰ ঠাইত 1 বহুৱাই চোৱা 5 * 1 ইয়াতে চোৱা 5n আছে এতিয়া n ৰ ঠাইত 1 বহুৱালে 5 * n 5 * 1 কি হ'ব
5 হ'ব এতিয়া চোৱা ইয়াত কিমান আছে ইয়াত আছে 6 এতিয়া আমি কি কৰিব লাগিব এই 6 বনাব হলে আমি কি কৰিব লাগিব এই 5 ৰ সৈতে কি কৰিব লাগিব 1 এটা প্লাস কৰিব লাগিব সো প্লাস 1 তাৰ মানে এই আমি 5n ৰ সৈতে আমি এটা 1 প্লাস কৰিব লাগিব সো প্লাস 1 লিখি দিয়া এইটোৱে হ'ব ইয়াৰ n সংখ্যক আৰ্হিৰ বীজগণিতীয় ৰাশি বুজি পালা এতিয়া নেক্সট আহা নম্বৰ 5 ত কি কৈছে যে তলত দিয়া হেউজিয়া আৰু বগা টাইলছৰ আৰ্হিবোৰ পৰ্যবেক্ষণ কৰি তলত দিয়া প্ৰশ্নবোৰৰ সমাধান কৰা এতিয়া চোৱা নম্বৰ 1 ত কি দিয়া আছে যে চিত্ৰ 4 আৰু 5 ৰ আৰ্হিটো অঙ্কন কৰা ইয়াত তিনিটা চিত্ৰ দিয়া আছে সো আমি 4 নম্বৰ চিত্ৰটো আৰু 5 নম্বৰ চিত্ৰটো আঁকিব লাগে এতিয়া চোৱা ইয়াত প্ৰথমতে প্যাটাৰ্নটো চাই লোৱা ইয়াত কি আছে হেউজিয়া টাইলছ 4টা আছে আমাৰ হোৱাইট টাইলছ এটা আছে তাৰ পিছত চোৱা হোৱাইট টাইলছ আমাৰ এটাই আছে কিন্তু হেউজিয়া টাইলছ ইয়াত কেইটা আছে ইয়াত 8টা আছে এটা এটা বাঢ়ি গৈছে ইয়াতো চোৱা আমাৰ হোৱাইট টাইলছ এটাই আছে কিন্তু হেউজিয়া টাইলছ এবাৰ তিনিটা আছে তিনিটা মানে 12টা আছে ইয়াত আছে 4টা ইয়াত আছে 8টা ইয়াত আছে 12টা এতিয়া 4 নম্বৰ চিত্ৰটো কি হ'ব 5 কি দিয়া আছে 1 সলিউশন কি হ'ব চিত্ৰ 3 চিত্ৰ 4 সো চিত্ৰ 4 আৰু ইংৰাজীত লিখিলে ফিগাৰ 4 ফিগাৰ 4 কি হ'ব কেনেকুৱা হ'ব আমাৰ হোৱাইট টাইলছ এটাই থাকিব হোৱাইট টাইলছ আমাৰ এটাই থাকিব কিন্তু আমাৰ গ্ৰীন টাইলছ কেইটা হ'ব প্ৰথমত আছিল 4টা তাৰ পিছত 8টা হৈছে তাৰ পিছত 12টা এতিয়া কেইটা হ'ব এতিয়া হ'ব 16টা মানে এইফালে আমাৰ 3টা আছে এতিয়া এইফালে আমাৰ কি হ'ব 4টা হ'ব এতিয়া চোৱা এটা দুটা তিনিটা আৰু এটা 4টা এইটো হৈ গ'ল আৰু ওপৰতো 4টা হ'ব এনেকুৱা আৰু তলতো 4টা হ'ব এনেকুৱা আৰু ইফালেও 4টা হ'ব এতিয়া ৰং কৰি দিলে হ'ল সেউজীয়া ৰং কৰি দিলে হ'ল সো চিত্ৰটো আমাৰ এইটো হ'ব আৰু নেক্সট চিত্ৰ 5 ফিগাৰ 5 কেনেকুৱা হ'ব ইয়াত আমাৰ 4টা হৈছে এবাৰ আমাৰ 5টা হ'ব এটা দুটা তিনিটা 4টা 5টা ইফালেও এটা দুটা তিনিটা 4টা 5টা এনেকুৱা হ'ব তোমালোকে অলপ ভালদৰে আঁকিবা মই জাস্ট তোমালোকক বুজোৱাৰ কাৰণে আঁকি দি আছো এনেকুৱা হ'ব আৰু এইটোত আমাৰ সেউজীয়া কি আছে আমাৰ সেউজীয়া ৰঙৰ কেইটা আছে 4 গুণে 16টা সেউজীয়া আছে 16টা আৰু ইয়াত সেউজীয়া আছে 20টা এতিয়া নাম্বাৰ 2 কি কৈছে চোৱা যে n সংখ্যক স্থানত থকা আৰ্হিত পোৱা সেউজীয়া টাইলছৰ সংখ্যাৰ লগতে মুঠ টাইলছৰ সংখ্যাক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা এতিয়া প্ৰথমতে আমাক n সংখ্যক স্থানত থকা আৰ্হি সেউজীয়া টাইলছৰ সংখ্যাৰ বীজগণিতীয় ৰাশি উলিয়াব লাগে আৰু নেক্সট আমাক দিছে মুঠ টাইলছৰ সংখ্যাক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰিব লাগে এতিয়া চোৱা নাম্বাৰ 2 প্ৰথমতে আমি সেউজীয়া টাইলছৰ কাৰণে উলিয়াম সো ইয়াত লিখিবা সেউজীয়া টাইলছৰ ক্ষেত্ৰত সেউজীয়া টাইলছৰ ক্ষেত্ৰত আৰু ইংৰাজীত লিখিলে ইন কেছ অফ গ্ৰীন টাইলছ
কি হ'ব আৰ্হিটো আমাৰ কি হ'ব প্ৰথমতে কেইটা আছে 4টা তাৰপিছত আছে 8টা তাৰপিছত আছে 12টা তাৰপিছত 16টা 20টা সো ইয়াত লিখা 4 8 16 4 8 12 ইয়াত 12 হ'ব সৰি ইয়াত 12 তাৰপিছত 16 তাৰপিছত 20 এনেদৰে গৈ থাকিব এইটো হ'ব আৰ্হি আৰু ইয়াৰ n সংখ্যক আৰ্হি আমাক উলিয়াব দিছে এতিয়া চোৱা এইটো আমি লিখিব পাৰো যে পিছৰ সংখ্যাটোৰ পৰা আগৰ সংখ্যাটো কি কৰিব লাগে আমি মাইনাস কৰিব লাগে এটোৰ পৰা এটো মাইনাস কৰি চোৱা বা এটোৰ পৰা এটো মাইনাস কৰি চোৱা আমাৰ একেটাই ওলাব যে 8 - 4 কি হ'ব 4 সো আমি 4n লিখিম এতিয়া n ৰ ঠাইত 1 বহুৱালে আমাৰ এই 4 হ'ব লাগিব 2 বহুৱালে 2 নম্বৰ পদটো হ'ব লাগিব 3 বহুৱালে 3 নম্বৰ পদটো হ'ব লাগিব 4 বহুৱালে 4 নম্বৰ পদটো হ'ব লাগিব এতিয়া চোৱা 1 বহুৱাই চোৱা 4 * 1 কি হয় 4 * 1 4 হয় সো এটো ঠিকই আছে আমাৰ একো প্লাস মাইনাস কৰিব দৰকাৰ নাই সো ইয়াৰ বীজগণিত ৰাখি এইটোৱে হ'ব এতিয়া ইয়াত চেক কৰিব পাৰা ইয়াত 5 বহুৱাই চোৱা 5 বহুৱালে আমাৰ 20 আহিব লাগিব সো n ৰ ঠাইত যদি আমি 5 বহাও 4 * 5 20 বুজি পালা কথাটো সো এইটোৱে হ'ব আৰু নেক্সট আমাক উলিয়াব দিছে মুঠ টাইলছৰ ইয়াত লিখিবা যে মুঠ টাইলছৰ ক্ষেত্ৰত ইংৰাজীত লিখিবা ইন কেস অফ টোটাল টাইলছ আৰু আৰ্হিটো কি হ'ব ইয়াত চোৱা ইয়াত আমাৰ টোটাল কেইটা দি আছে 5টা ইয়াত আছে 5টা তাৰপিছত ইয়াত কেইটা আছে ইয়াত আছে 8টা + 1 কিমান হ'ব 9টা আৰু ইয়াত আছে 12টা + 1 13টা আৰু ইয়াত আমাৰ টোটাল কেইটা হ'ব 16 + 1 17টা আৰু ইয়াত 20 + 1 21টা সো আমাৰ আৰ্হিটো কেনেকুৱা হ'ব আৰ্হিটো হ'ব প্ৰথমতে 5 তাৰপিছত 5ৰ পিছত 9 তাৰপিছত 13 তাৰপিছত হ'ব 17 তাৰপিছত 21 এনেদৰে গৈ থাকিব এতিয়া চোৱা এতিয়া 9 ৰ পৰা 5 টো মাইনাস কৰি দিয়া কিমান আহিব 9 ৰ পৰা 5 মাইনাস কৰিলে 4 সো 4n লিখি দিয়া 4n এতিয়া n ৰ ঠাইত 1 বহুৱাই চোৱা n ৰ ঠাইত 1 বহুৱালে কি হয় 4 * 1 4 হয় আৰু ইয়াত আমাৰ কিমান আছে 5 আছে সো এতিয়া 4 ৰ সৈতে আমি কি কৰিব লাগিব যাতে আমাৰ 5 হয় 4 ৰ সৈতে 1 এটা প্লাস কৰিব লাগিব তাৰ মানে আমি 4n ৰ সৈতে এটা প্লাস 1 কৰিব লাগে এইটোৱে হ'ব বীজগণিতীয় ৰাশি এতিয়া ইয়াত 2 বহুৱাই চোৱা 2 নম্বৰ পদটো পাবা 3 বহুৱালে n ৰ ঠাইত 3 নম্বৰ পদটো পাবা 4 বহুৱালে 4 নম্বৰ পদটো পাবা ঠিক আছে সো এইখিনি হ'ব আনসার এতিয়া নেক্সট আহা নম্বৰ 6 ত কি কৈছে চোৱা যে তলৰ চিত্ৰখনত দেখা পোৱা জ্যামিতিক আকৃতিবোৰৰ আৰ্হিটোলৈ মন কৰা ইয়াত চোৱা ত্ৰিভুজ বৃত্ত তাৰপিছত দি আছে বৰ্গ আকৌ ত্ৰিভুজ বৃত্ত বৰ্গ এনেদৰে গৈছে এতিয়া নম্বৰ 8 কি কৈছে যে আৰ্হিটোত বেলেগ বেলেগ জ্যামিতিক আকৃতিবোৰৰ স্থানবোৰ বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা এতিয়া চোৱা 6 প্ৰথমতে এইটো আঁকি লোৱা ত্ৰিভুজ তাৰপিছত আছে বৃত্ত তাৰপিছত আছে বৰ্গ আকৌ ত্ৰিভুজ বৃত্ত বৰ্গ এতিয়া এইবোৰ নাম্বাৰিং কৰা এইটো আমাৰ 1 নম্বৰ পজিশনত আছে তাৰপিছত এইটো আছে 2 নম্বৰত এইটো 3 4 5 6 7 8 9 10 11 12 এনেদৰে গৈ থাকিব এতিয়া এৰ সলিউশন কি কৈছে যে বেলেগ বেলেগ জ্যামিতিক আকৃতিবোৰৰ স্থানবোৰ বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা এতিয়া চোৱা ত্ৰিভুজৰ কাৰণে কি হ'ব এইটো আকৃতিৰ কাৰণে কি হ'ব চোৱা এইটো আকৃতিৰ কাৰণে কি হ'ব ইয়াৰ পজিশনবোৰ লিখা আৰ্হিটো কেনেকুৱা হ'ব 1 হ'ব তাৰ পিছত ইয়াত আছে 4 হ'ব তাৰ পিছতটো কি আছে 7 তাৰ পিছতটো কিমান আছে 10
এনেদৰে গৈ থাকিব। এতিয়া ইয়াত এই সংখ্যাবোৰৰ আমি কি উলিয়াব লাগে, গ্যাপ উলিয়াব লাগে। এতিয়া এই 4ৰ পৰা 1টো মাইনাছ কৰা, 4ৰ পৰা 1টো মাইনাছ কৰিলে কিমান আহিব, 3 আহিব। তাৰমানে প্ৰত্যেক দুটা সংখ্যাৰ মাজৰ গ্যাপ আমাৰ কিমান আছে, আমাৰ 3 আছে। 4 - 1 কিমান হ'ব, 3। সো 3n আমি লিখিব পাৰোঁ 3n। আৰু এতিয়া চোৱা 3n এনৰ ঠাইত 1 বহুৱাই চোৱা, 3 × 1 কিমান হ'ব, 3। এতিয়া ইয়াত আমাৰ কিমান আছে, ইয়াত আছে 1। এতিয়া 1 হ'বলৈ আমি কি কৰিব লাগিব, 3ৰ পৰা কি কৰিব লাগিব, 2 এটা মাইনাছ কৰিব লাগিব। অৰ্থাৎ আমি 3nৰ পৰা 2 এটা মাইনাছ কৰিব লাগে। সো 3n - 2 এইটো হ'ব এই ত্ৰিভুজৰ কাৰণে বীজগণিতীয় ৰাশি। ইয়াৰ স্থানবোৰৰ কাৰণে এইটো বীজগণিতীয় ৰাশি। আৰু নেক্সট আমি বৃত্তৰ কাৰণে উলিয়াম। বৃত্তৰ স্থানবোৰ কি কি দিয়া আছে, 2, তাৰপিছত দিয়া আছে 4 নহয় সৰি 5, তাৰপিছত দিয়া আছে 8, তাৰপিছতটো দিয়া আছে 11। এনেদৰে গৈ থাকিব। এতিয়া চোৱা 5 - 2 কৰিলে 3 হ'ব। সো 3n আৰু ইয়াত nৰ ঠাইত 1 বহুৱাই চোৱা, 3nৰ ঠাইত 3 × 1 nৰ ঠাইত 1 বহুৱাই চালে কি হ'ব, 3 হ'ব। 3 পাম আমি। এতিয়া ইয়াত কিমান আছে, 2। এতিয়া 3 পৰা কি কৰিব লাগিব, 3 পৰা 1 এটা মাইনাছ কৰিব লাগিব। অৰ্থাৎ আমি 3nৰ পৰা 1 এটা মাইনাছ কৰিব লাগে। সো 3n - 1 এইটো হ'ব বৃত্তৰ কাৰণে, বৃত্তৰ স্থানবোৰৰ কাৰণে বীজগণিতীয় ৰাশি। নেক্সট আমাৰ আছে বৰ্গ। এতিয়া বৰ্গৰ আৰ্হিটো কি হ'ব, বৰ্গৰ স্থানবোৰ চোৱা, 3, 6, 9, 12। 3, 6, 9, 12। এতিয়া চোৱা 6 - 3 কিমান হ'ব, 3। সো 3n হ'ব। আৰু এতিয়া nৰ ঠাইত 1 বহুৱাই চোৱা, 3 × 1 কিমান আহে, 3 আহে। এতিয়া চোৱা আমাৰ ইয়াতো আমাৰ 3 দিয়া আছে। সো ইয়াত আমি একো প্লাছ মাইনাছ কৰিব দৰকাৰ নাই। সো ইয়াৰ বীজগণিতীয় ৰাশি আমাৰ এইটোৱে হ'ব। সো এইটোৱে হ'ব আনসাৰ। এতিয়া নেক্সট আহা নম্বৰ বিত কি কৈছে যে 60, 125 আৰু 278 স্থানত থকা জ্যামিতিক আকৃতিবোৰ নিৰ্ণয় কৰা। এতিয়া চোৱা ইয়াত চোৱা 6 পজিশনত আমাৰ কি আছে, বৰ্গ। তাৰপিছত 8 পজিশনত আমাৰ কি আছে, বৃত্ত। বা 10 পজিশনত কি আছে, ট্ৰাইংগেল। সো তেনেকুৱা আমাৰ এই 60তম পজিশনত আমাৰ কি থাকিব, 60তম স্থানত আমাৰ ইয়াৰে কোনটো আকৃতি হ'ব। তাৰপিছত 125 আৰু 278 স্থানত আমাৰ ইয়াৰে কোনবোৰ আকৃতি হ'ব, সেইটো আমি উলিয়াব লাগে। এতিয়া চোৱা একেবাৰে ইজি হয় এইটো। সো নম্বৰ বি সলিউশন। এতিয়া প্ৰথমটো আমি উলিয়াম, কি দিয়া আছে আমাক, 60। সো ইয়াত লিখিবা যে 60তম স্থান আৰু ইংৰাজীত লিখিলে লিখিবা 60th পজিশন। এতিয়া চোৱা এই 60ক আমি কি কৰিব লাগিব, ইয়াৰে গ্যাপবোৰ কি আছিল, ইয়াৰে প্ৰত্যেকটোৰ গ্যাপ কি আছিল আমাৰ। ইয়াত চোৱা যে ত্ৰিভুজৰ কাৰণে কি আছিল, গ্যাপবোৰ কি আছিল, 3 আছিল। 4 - 1 3 বা 7 - 4 3। আকৌ বৃত্তৰ কাৰণে কি আছিল, 5 - 2 3 হয় বা 8 - 5 3 হয়। সো বৰ্গৰ কাৰণেও 6 - 3 3 আছিল, 9 - 6 3 আছিল। সো এই আটাইবোৰৰ আমাৰ ব্যৱধান কি আছিল, 3 আছিল। সো আমি কি কৰিব লাগিব, এই 60ক আমি 3ৰে হৰণ কৰিব লাগিব। সো 60 ডিভাইড কি হ'ব, 3। এতিয়া ইকুৱেল কি আহে চোৱা, হৰণ কৰি চোৱা, 60 হৰণ 3 কৰিলে কিমান হ'ব, 2 0 20 হ'ব। আৰু ইয়াৰ আমাৰ ভাগশেষ কিমান আহিল, 0। এতিয়া চোৱা ভাগশেষ আমাৰ 0 আহিলে আমাৰ কোনটো আকৃতি থাকে চোৱা। ইয়াত চোৱা বৰ্গটো লোৱা, 3টো লোৱা। বৰ্গ কি কি আছে, প্ৰথমতে 3 আছে, তাৰপিছত 6 আছে। এতিয়া 3 লোৱা। এই 3ক 3ৰে হৰণ কৰিলে কি আহিব, আমাৰ ভাগশেষ কিমান থাকিব, 0। বা এই 6ক 3ৰে হৰণ কৰিলে আমাৰ ভাগশেষ কিমান থাকিব, 0। বা এই 9ক আমাৰ 3ৰে হৰণ কৰিলে কি থাকিব, ভাগশেষ 0। তাৰমানে আমি কি বুজিব পাৰো যে ভাগশেষ 0 হলে আমাৰ এই বৰ্গ হ'ব, ভাগশেষ 0 হলে আমাৰ কি হ'ব, বৰ্গ হ'ব।
বুজি পালা কথাটো আৰু ভাগশেষ যদি 1 হয় ভাগশেষ 1 হলে ইয়াতে চোৱা 3 ৰে হৰণ কৰিব পৰা 4 আৰু 5 লোৱা এতিয়া 4 ক যদি আমি 3 ৰে হৰণ কৰো 3 ৰে হৰণ কৰিলে আমাৰ ভাগশেষ কিমান থাকিব 1 থাকিব তাৰ পিছত আকৌ ইয়াত 7 ক যদি আমি 3 ৰে হৰণ কৰো 3 2 গুণে 6 ভাগশেষ আমাৰ কি থাকিব 1 তাৰ মানে আমি কি বুজিব পাৰো যে ভাগশেষ 1 থাকিলে আমাৰ ত্ৰিভুজ হ'ব ভাগশেষ 1 থাকিলে ত্ৰিভুজ হ'ব ভাগশেষ 0 হলে কি হ'ব বৰ্গ হ'ব আৰু ভাগশেষ যদি 2 আহে ইয়াত চোৱা বৃত্তৰ আমাৰ পজিশনটো কি আছে 5 আছে সো 5 ক 3 ৰে হৰণ কৰিলে কি হ'ব 5 ক যদি আমি 3 ৰে হৰণ কৰো আমাৰ এবাৰ যাব আৰু ভাগশেষ থাকিব 2 সো ভাগশেষ 2 আহিলে আমাৰ কি হ'ব আমি বুজিব লাগিব এটা আমাৰ বৃত্ত থাকিব ঠিক আছে এতিয়া চোৱা 60 ডিভাইড 3 কি হ'ব 60 ডিভাইড 3 এটো 20 হ'ব আৰু ইয়াত ভাগশেষ আমাৰ কিমান ভাগশেষ ইকুৱেল 0 সো ভাগশেষ ইকুৱেল 0 হলে আমাৰ কি হ'ব therefore আমি লিখিব পাৰো যে 60তম স্থানত কি থাকিব বৰ্গ থাকিব এইটো আৰু ইংৰাজীত লিখিলে ভাগশেষ ইয়াক ৰিমাইন্ডাৰ বুলি কয় সো ইয়াত লিখিবা ৰিমাইন্ডাৰ আৰু ইয়াত লিখিবা যে 60th position will be square এটো হ'ব आंसर এতিয়া নেক্সট আমাক আৰু কি দিছে 125 ৰ কাৰণে উলিয়াম চোৱা 125তম স্থান আৰু ইংৰাজীত আগৰ দৰে লিখিবা যে 125th পজিশন এনেদৰে লিখিবা কি হ'ব 125ক আমি কি কৰিব লাগিব 3 ৰে হৰণ কৰিব লাগিব এতিয়া চোৱা হৰণ কৰি চোৱা 3 12ত কিমান বাৰ যাব 4 বাৰ 12 হ'ব ইয়াত 5 টো নমাই আনা 3 5ত কিমান বাৰ যাব এবাৰ যাব মাইনাস কৰিলে 5 - 3 কিমান হ'ব 2 আমাৰ ভাগশেষ কিমান আহিল 2 সো ইকুৱেল আমাৰ ভাগফল আহিছে 41 আৰু ইয়াত লিখিবা ভাগশেষ ইকুৱেল 2 সো ভাগশেষ 2 হলে আমাৰ কি হ'ব ভাগশেষ 2 হলে বৃত্ত হ'ব ভাগশেষ 2 হলে আমাৰ আকৃতিটো কি হ'ব বৃত্ত therefore 125তম স্থানত থাকিব বৃত্ত এটো হ'ব আৰু নেক্সট আমাক কি দি আছে 278 এতিয়া 278তম স্থান ইয়াত 278ক কি কৰিব লাগিব 3 ৰে হৰণ কৰি চোৱা 27ত 3 গুণে 27 8 টো নমাই আনা তাৰ পিছত 8ত 3 কেইবাৰ যাব দুবাৰ যাব দুবাৰ গলে 3 গুণে 6 এতিয়া মাইনাস কৰি দিয়া কিমান হয় 8 - 6 2 তাৰ মানে আমাৰ কি হ'ব এইটো আমাৰ বৃত্ত হ'ব সো ইকুৱেল 92 ভাগশেষ কিমান 2 সো therefore 278তম স্থানত থাকিব কি হ'ব বৃত্ত এটো হৈ যাব आंसर বুজি পালা এতিয়া নেক্সট চোৱা নম্বৰ 7 কি কৈছে যে তলত দিয়া প্ৰশ্নটোত দুটা উক্তি দিয়া আছে আৰু ইয়াৰ লগতে চাৰিটা বিকল্প A B C আৰু D দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিয়া এতিয়া চোৱা উক্তি দুটা প্ৰথমতে পঢ়ি লোৱা কি দিয়া আছে উক্তি 1 প্ৰতিটো সংখ্যাৰ আৰ্হিৰে একো-একোটা বীজগণিতীয় প্ৰকাশ থাকে এটো শুদ্ধ হয় ইয়াতে আছে চোৱা যে সংখ্যাৰ আৰ্হিবোৰক একো-একোটা বীজগণিতীয় ৰাশিৰে প্ৰকাশ কৰিব পাৰি
সো এইটো উক্তি সত্য তাৰপিছত উক্তি 2টো চোৱা যে 3 8 13 18 সংখ্যাৰ আৰ্হিটোৰ বীজগণিতীয় প্ৰকাশ হ'ব 5n - 2 এতিয়া এইটো আমি পৰীক্ষা কৰি চাম চোৱা কি আছে 3 আৰ্হিটো দিয়া আছে 3 8 13 18 3 8 13 18 এতিয়া চোৱা এটো কি আছে 8 - 3 8 - 3 কৰিলে কিমান হ'ব 5 আমাৰ ব্যৱধানটো আছে 5 সো 5n আৰু 5n ৰ ঠাইত কি কৰিম আমি n ৰ ঠাইত 1 বহুৱাই চাম n ৰ ঠাইত 1 বহুৱালে 5 হয় আৰু ইয়াত আছে আমাৰ 3 এতিয়া আমি কি কৰিব লাগিব 5 ৰ লগত 5 ৰ পৰা 2 এটা মাইনাস কৰিব লাগিব 5 ৰ পৰা 2 এটা মাইনাস কৰা মানে 5n ৰ পৰা 2 এটা মাইনাস কৰা তাৰ মানে কি হ'ব এইটো আৰ্হিৰ বীজগণিতীয় ৰাশি হ'ব 5n - 2 এতিয়া সো ইয়াত কি দিয়া আছে 5n - 2 দিয়া আছে সো এইটো উক্তিও শুদ্ধ হয় সো তাৰ মানে আমি কি ক'ব পাৰো এতিয়া সো অপচন কেইটা চোৱা নাম্বার এ উক্তি 1 আৰু উক্তি 2 দুয়োটাই সত্য সো আমাৰ এই ফার্স্ট অপশনটোৱে হ'ব এইটো হ'ব আমাৰ এ নম্বৰ অপশনটো হ'ব যে উক্তি 1 আৰু 2 দুয়োটাই সত্য সো ভিডিওটো ইয়াতে শেষ কৰিছো আৰু এই সমাধানবোৰ লৈ যদি তোমালোকৰ কোনো ধৰণৰ ডাউট থাকি যায় তেন্তে কমেন্টত জনাবা মই কমেন্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ